গোপন সূত্রের ভিত্তিতে অভিযান চালিয়ে ৬০০ সিএফটি চোরাই কাঠ জব্দ করল লক্ষ্মীপুর বন বিভাগ। গোপন সূত্রের ভিত্তিতে অভিযান চালিয়ে লক্ষ্মীপুর সমষ্টির দিঘলাং এলাকাস্থিত দিঘলি নালা থেকে ৬০০ সিএফটি চোরাই কাঠ উদ্ধার করেছে লক্ষ্মীপুর বন বিভাগ। সংবাদ মাধ্যমের সঙ্গে কথা বলতে গিয়ে রেঞ্জ অফিসার রুবেল রংফর জানান, কাছাড় ডিমাহাসাও সীমান্ত থেকে বৃহৎ পরিমাণে চোরাই কাঠ কাছাড়ে নিয়ে আসা হয়েছে। খবর পেয়ে বন বিভাগের আধিকারিকরা অভিযান চালিয়ে ৫ লক্ষ টাকার অবৈধ কাঠ জব্দ করেছে। উদ্ধার করা কাঠ হেফাজতে রেখে অবৈধ কাজে জড়িতদের খোঁজে বের করতে জোর তল্লাশি চালানো হচ্ছে বলে জানিয়েছেন রেঞ্জ অফিসার রুবেল রংফর। ব্যুরো রিপোর্ট, নিউজ অবিকল। এই ইনফরমেশন দিছে যে মানুহে কেইটামান চিৰামাল আনিছে, কিন্তু পিছত আকৌ খবৰ শুনিছোঁ যে এৰাউণ্ড 40 ৰাফ্ট আছিলে 40 ৰাফ্ট চিৰামাল, আৰু প্ৰত্যেক ৰাফ্টতে ডাবল লেয়াৰ, ওপৰত এটা তলত এটা। খবৰটো পাইছোঁ আজ পাৰ আমাৰ ইনফৰ্মাৰ, সেইকেইটা লাকড়ি আপোনাৰ ডিমাহাছাওৰ পৰা আনিছে, আপোনাৰ কাছাৰ ডিমাহাছাও বৰ্ডাৰৰ পৰা, ডিমাহাছাওৰ চাইডৰ পৰা আনিছে, কেইজনমানে বিক্ৰী কৰিবৰ কাৰণে আনিছে। এই বস্তুটো খবৰ পাই আমি ৰাছ কৰিলোঁ তাত, এৰাউণ্ড 11 o'clock তাত গৈ পাইছোঁ দিনত। তেতিয়া সেইকেইটা পূৰা চালি বান্ধা আছে, এৰাউণ্ড 40 আছিলে, 40 ৰাফ্ট আছিলে, আৰু চব ৰাফ্টটো ডাবল ডাবল। সেই বস্তুটো আমি পূৰা দিনটো সেই ৰাফ্ট টানি একেলগত গোটাই আকৌ গাড়ী লোড কৰি আনিলোঁ। এৰাউণ্ড 600 CFT মান মাল হ'ব, মানে টিম্বাৰ্ছ হ'ব, চন টিম্বাৰ হ'ব, আপোনাৰ চেগুন, ৰাটা, লালপট, সেইবিলাক স্পিচিছ আছে। এইটো মানে আপোনাৰ মানে মালটো ক'ৰ পৰা আহিছিল? ডিমাহাছাওৰ পৰা? ডিমাহাছাও মানে আপোনাৰ কাছাৰ বৰ্ডাৰ, ডিমাহাছাও যে। ইয়াৰ মতলব কি আছিল, ক'ত লৈ যাব মালটো? মালটো এইটো অভিয়াছলি কাছাৰ ডিষ্ট্ৰিক্টতে অহা প্লেন আছে। কাছাৰ ডিষ্ট্ৰিক্টতে অহা প্লেন মানে কাছাৰ ডিষ্ট্ৰিক্টত আহিলেই, এতিয়া ক'ত বিক্ৰী কৰিব সেইটোতো গম নাপাওঁ। আমাৰ ইনফৰ্মাৰে সেইটো ইনফৰ্মেশ্যন দিছে যে আহিছে ওপৰৰ পৰা। আপোনাৰ যি জেগাটোত মানে ধৰিলে, এই জেগাটোৰ নাম কি? দিঘলাং। এইটো লক্ষীপুৰৰ আণ্ডাৰত পৰে নেকি? হয়, লক্ষীপুৰ ৰেঞ্জৰ আণ্ডাৰ। আৰু এইটো আপোনাৰ অপাৰেশ্যনত আপোনাৰ মানুহ কিমান আছিল? আমাৰ ষ্টাফ গৈছিলে অভাৰঅল 18জন ষ্টাফ গৈছে। মানে বস্তুটো মানে কিমান হ'ব টাকা, মানে বজাৰ মাৰ্কেট ভেলিউ যদি আপুনি চাব যায়, তেতিয়া চেগুন কেইটামান আছে, চেগুন বেলেগ আছে, ৰাটাৰ দাম বেলেগ আছে, আপোনাৰ লালপত দাম বেলেগ আছে। সেইটো কিন্তু অভাৰঅল যদি মাৰ্কেট প্ৰাইচ হিচাপ কৰিব হ'লে এৰাউণ্ড 4 lakhs to 5 lakhs মান হৈ যাব। আপোনাৰ যেন এই এনেকুৱা এই 2দিনমান আগতে এই নাৱত কৰিও আহিছিল বস্তু। হয়, সেইটো ধৰা হৈছে পৰহি যে মালবিলাক আছে, এই মাল দুইটা মালৰ মানে লগত মানুহ কি আপোনাৰ সন্দেহ আছে নেকি? কি মানুহ হ'ব নেকি? নাই, সেইটো বাৰাকুজানৰ পৰা আহিছে, সেইটো আপোনাৰ ডিমাহাছাওৰ পৰা আহিছে, আৰু সেইটো নালাত আহিছে। কালি যোনটো আমি ধৰিছোঁ সেইটো নালাত আহিছে, দিঘলি নালাত যোনটো আছে, সেই দিঘলি নালাত আহিছে। আৰু পৰহি যোনটো ধৰা হৈছে সেইটো আপোনাৰ বাৰাকুজানৰ পৰা যোনটো আপোনাৰ চন টিম্বাৰ আহিছে, আমাৰ বিট অফিচাৰ ইনফৰ্মেশ্যন দিছে কেইটামান যিমানকেইটা পেচেঞ্জাৰ বোৰ্ডে হওক, তাত বস্তু ইলিগেল বস্তু লৈ গৈছে নেকি সেইবিলাক সদায় চেক কৰে। তেতিয়া সেই চেক কৰোঁতে ষ্টপ কৰা নাই, সম্ভৱ কিবা বেয়া বস্তু আছে বুলি আমি সন্দেহ কৰিছোঁ, আমাক ইনফৰ্মেশ্যন দিছে। আমি সেই মুহূৰ্তত মানে এৰাউণ্ড 9 o'clock ইয়াৰ পৰা এটা আমাৰ নিজৰ ডিপাৰ্টমেণ্টৰ বোট আছে, সেই বোট লৈ গৈছোঁ আমি। এই বোট আমাৰ বোট দেখি, টৰ্চ মাৰি থকা দেখি ড্ৰাইভাৰ বা মানুহকেইটাটো পলাই দিছে সম্ভৱ। এই মানে দিলকুছ ঘাট ওপৰত এই ৰখা আছে, দিলকুছ ঘাটৰ ওপৰত এই বোটকেইটা ৰখা আছিলে। আমি তেতিয়া বোটকেইটা লৈ আনিলোঁ, ইয়াত চিজ কৰি ৰাখি দিছোঁ। কালি এইটো মাল ধৰিছে, এইটো মানুহ পোৱা নাই নেকি? মাল ধৰা মানে আপুনি চন টিম্বাৰ কথা কৈছে, মানুহটো পোৱা নাই। মানে এইটো যেন আপোনাৰ এনেকুৱা অভিযান কি মানে আজি এনেকৈ চলি থাকিব নেকি আপোনাৰ এইটো যেন অভিযান মানে আমাৰ যদি ইনফৰ্মেশ্যন পায় তেনেকুৱাতো চলি থাকিব। সেইটো আমি ইলিগেলিটিজ পূৰা যিমানটো হয় পূৰা কণ্ট্ৰল কৰিব কাৰণে ট্ৰাই কৰিছোঁ। আপুনি বন মাফিয়া আৰু